তাৰমানে মই ক'লোঁ বোলে বাপু চিংৰা যে আনবা দিছিলি পাছত চিংৰা সেই আনিছিলোঁ আনতে সেনেকৈ কোৱাত কৈছে খালী চিংৰা সেইটো নাখয় চাহটো অনা নাই বোলে আমাকতো ভাইটিহঁত চাহ আনবা দিয়া নাই চিংৰাহে খালী চিংৰাহে আনবা দিছে আমি চিংৰাহে আনিছোঁ তাৰপিছত বেলেগ চাহ দোকানত তাহোন চাহ খাব লৈ গৈছে যিকেইজন মানুহ আহিছিল আমাৰ যিকেইজন মানুহ আছিল সেইকেইজনক যদি চাহ এই চিংৰাহে ভগাই দিলা হয় সেইখিনি আমাৰ অলপমান উপায় হ'লা হয় কিন্তু আমি একদম গৰীব মানুহ আৰু এতিয়া আমাৰ অহা প্ৰগ্ৰেমো নাছিল তেওঁলোকে মাতে এনে কাৰণেহে আমি আহিছোঁ বেলেগ নকওঁ দিয়ক এইখিনিয়ে আৰু মই ক'লোঁ আমাক আৰু এতিয়া আমাৰ মূল্যটো আমাক লাগে আৰু কষ্টৰ মূল্যটো আমাৰ ঘৰতো সময়ৰ মূল্য আছে কাম আছে আমি সেই কাম ক্ষতি কৰি আহিছোঁ গতিকে আমাক মূল্যখিনি লাগিব আচলতে আপোনালোকক যোগাযোগো নকৰিলে এতিয়া যোগাযোগো কৰা নাই আমাক মই ফোন কৰাতে কৈছে আমিনো আহিলোঁহে বৌ সেনে বুলি আমাক কৈছে তাৰপিছত এতিয়া কৈছে এইবিলাক আমি তাহাক ঘূৰাই দিম আমাক বহুতে পৰামৰ্শ দিছে বোলে যাই আনবা দিছিল এজেঞ্চে তাহাৰ হাতত পঠাই দিলি হ'ল বস্তুটো গতাই দিবি সেয়ে আহ্বান জনাইছোঁ মই এনে অঁ প্ৰমোদ বৰা ছাৰক কিবা আহ্বান জনাব নেকি প্ৰমোদ বৰা ছাৰক অলপমান আমাক সেই দিলে হ'ল আৰু সাহাৰ্য কৰিলে হ'ল আমি একেবাৰে গৰীব মানুহ আমি ঘৰো পা নাই লেট্ৰিন পা নাই তাৰপিছত আমি একেবাৰে গৰীব মানুহ আৰু ঘৰত দেখা পালে আপোনালোকে আমাৰ চক খাব সেনেকুৱা অৱস্থা উত্তম দাস আৰু মতি দাসে 1000 চিংৰা বনাব কৈছিলে ইউ পি পি এলৰ মিটিং বুলি তেওঁলোকে বোলে ইউ পি পি এলৰ কি কয় মেম্বাৰ হয় এতিয়া তেওঁলোকে আমাকতো আমি 1000 নবনালোঁ 500 বনাইছিলোঁ তথাপিও তেওঁলোকে আমাক খবৰ নক'লে এতিয়ালৈকে এতিয়া আমি কি কৰিম এতিয়া মিটিংটো শেষ হৈ গ'লে সন্ধিয়া হ'বৰ অৱস্থা হৈ গ'ল এতিয়া আমাক এৰি গ'ল কথা নেপাতিলে আমাৰ সৈতে টকা পইচাটো কথাটো বেলেগে মালখিনি এতিয়া আমাৰ কি হ'ব আমি অতি নগণ্য মানুহ হয় হয় যোৱা নিশা আমাক কৈ আহিছিলে ঘৰত গৈ এতিয়া কৈছিলে যে তোমালোকে তাত মিটিং আছে ইউ পি পি এলৰ গতিকে 1000 মান চিংৰা লৈ যাবা আমি তাৰ এজেণ্ট হয় গতিকে 1000 নহ'লে 500টো কিন্তু আনিবা জৰুৰী তেনেধৰণে আমি 1000 নোৱাৰিলোঁ সময় অলপ বেয়া আছিলে ৰাতিপুৱাৰ পৰা বৰষুণ আছিলে কিন্তু এতিয়া আমি তথাপিও আমি 500 চিংৰা বনাই আনিছিলোঁ এতিয়া কিন্তু তেওঁলোকে আমাক কোনো খবৰেই নল'লে হয় 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 আহিছিলোঁ চাহ মানুহে নোখোৱা সময়তে আমি আহিছোঁ কৈছোঁ চাহ খোৱাৰ আগতে আহি পাবি ঠিক তেতিয়াহ'লে চাহ খোৱাৰ আগে আগে আমি আহি কৈছোঁ তেওঁলোকক আহি কৈছোঁ হ'ব হ'ব খবৰটো লৈ আনিছোঁ তাৰপিছত তেওঁলোকক দেখা দেখিয়ে নাই ফোন কৰি আছোঁ কৈছে যে এতিয়া গাড়ী পঠাম কিবা পঠাম কিন্তু এতিয়ালৈকে একো দেখা পোৱা যোৱা নাই হয় হয় একোৱেই নাই এতিয়া বৰ্তমান এতিয়া কি কৰিলে ভাল হয় এতিয়া মানে তেওঁলোকক আমি ঘৰতে জমা দিম বুলি ভাবিছোঁ চিংৰাখিনি এতিয়া তেওঁলোকৰ আমি মুখ্য হিচাপে কিছুমানৰ পৰা আমি পৰামৰ্শ লৈছোঁ হয়তো ফোন নম্বৰ লৈছোঁ তেওঁলোকক কৈছে তেওঁলোকক ঘূৰাই দিব টকাখিনি দি দিব পইচা একো দিয়া নাই 1 টকা দিয়া নাই আমি কাষৰ মানুহ ঘৰৰে কাষৰ মানুহ এতিয়া পইচাটো বিচৰা নাই যেতিয়া মানুহে খাব লাষ্ট টাইম আমাক দিব আমি তেনেকুৱা বিচাৰিছিলোঁ আচলতে কিন্তু কথাটো যে ইমানটো যি তেনেকুৱা নহ'ব বুলি আমিতো জনাই নাছিলোঁ ঠগাই গৈছে আচলতে একদম ভয়ানক ঠগানি এইটো চাব এখন মিটিঙত আহিছোঁ এনেকুৱা এটা মস্ত এটা ডাঙৰ মিটিং এখন হয় তেতিয়া এনেকুৱা যদি আমাক ঠগ প্ৰবণ চৰকাৰ তেতিয়া ৰাজ্য চৰকাৰ হ'ব বাৰু কি যেতিয়া প্ৰমোদ বৰা অৱশ্যে মই নাজানো মই ইয়াতে আছিলোঁ কোন আছে ভিতৰত অৱশ্যে মই নাজানো প্ৰমোদ বৰা অৱশ্যে মই ফোন নাম্বাৰটো লৈছোঁ আৰু তেওঁৰ বোলে কোনোবা এজন কি কৈছিলে PLC চেয়াৰমেন আছিল তেওঁ কৈছে যে তেওঁলোকক এইটো ঘূৰাই দিবা তেওঁলোকৰ পৰা টকাটো লৈ ল'বা এতিয়া কি কয় এতিয়া যাওঁ ঘৰলৈ তেওঁলোকে কি কয় এতিয়া আৰু কথাটো এনেকুৱা